তো গাইজ এনেকুৱা গৰমৰ বন্ধত একমাত্ৰ আমিয়ে আছোঁ নেকি জানো, আমি মানে দাদা আৰু মই, যাক ঘৰৰ পৰা মানে কি দূৰত গা ধুব যাব নিদিয়ে, পাহাৰলৈ যাব নিদিয়ে, চবে লগবে ডিমৌৱে চিমৌৱে গা ধুই পিছে গাইজ। আমাৰ আকৌ এইখনি নদী, এইটো গৰু, আৰু ইয়াত মই। হেল্ল' গাইজ, সকলোৱে স্বাগতম জনাইছোঁ মোৰ অন্য এটি সৰু সুৰা ডেইলি ব্লগলৈ। তো গাইজ শুই উঠিলোঁ, শুই উঠি এতিয়া ভাতটো খাই লওঁ, ভাতটো খাই পিনি এতিয়া কি হয় দেখুৱাই যাম ন। তো ভিডিঅ'টো চাই থাকা। আকৌ কৈ ৰোৱা কেলে নকলি কৈ দেচোন, কেলে এনেই নকলি ক, কেলে নোৱাৰো আকৌ, তই জোকলে ভয় কৰ নি। তো গাইজ এতিয়া ভাতটো খাই লওঁ, এইখন ভাতৰ কাঁহীখন গাইজ। তো গাইজ মানে ঘৰত ভাত চাত খাই পিনি আমাৰ ব্ৰ'ৰ লগত আহিছোঁ। ই বেবী অলা এনেকৈ বোলে, কিহত দিবলৈ এনেকৈ, কিহত দিবলৈ গাইজ, বেবী অলা এনেকৈ বোলে কৰি আছোঁ আৰু। মই আজি এখনি লৈ আহিছোঁ গাইজ, মোৰ এইখনি মানে হেণ্ডেলডাল ভাঙি আছে। বেবী অইল নাপালোঁ, মানে ইয়াৰ পইচাটো নিমিলিলে, বেছি দাম হ'ল, সেয়েহে গাইজ দিতে গুচি আহিলোঁ। এতিয়া সময়তে গৈছিলোঁ আৰু মোৰ চাইকেলৰ হেণ্ডেলৰ এইটো ভাঙিছিলে যে, ষ্টেমটো ভাঙিছিলে, সেইটো বিচাৰি গৈছিলোঁ। তাৰপৰা সেইটো নাপালোঁ, ইয়াত চিলাপথাৰ যাব লাগিব বোলে। তো চিলাপথাৰৰ পৰা আনি হ'লেও লগাব লাগিব, যিহেতু আমি 11 আগষ্ট যাম শিৱসাগৰলৈ। তো গাইজ সকলোৱে ছাপোৰ্ট কৰিবা, ভিডিঅ'বোৰ চাই যাবা আৰু। তো গাইজ মানে চাৰিআলিৰ পৰা আহি পিনি এতিয়া গৰুকেইটা বদলি কৰোঁ বুলি আহিলোঁ পথাৰলৈ। চোৱা গাইজ পথাৰৰ ভিউটো ইমান ধুনীয়া লাগিছে গাইজ, পথাৰৰ ভিউ চোৱা। গাইজ পথাৰৰ ভিউটো ধুনীয়া হ'লেনো কি হ'ব, এবাৰ ধান মানে বৰ এটা ঠিক হোৱা নাই, যিহেতু বৰষুণে পৰা নাই। বৰষুণ মানে আশা মানে বহুত কম, বহুতে মানে বৰষুণৰ আশাতে এইবোৰ মাটি ৰুই আছে শুকানে, এইবোৰ দেখিছা শুকানে ৰুইছে। তথাপিও গাইজ কি হ'ব আৰু, বৰষুণ দিয়া নাই, বৰষুণ নিদিলেতো খেতি বেয়া হ'ব, এবাৰ কি হ'ব। তো ব'লা গৰুকেইটা বদলি কৰি লওঁগৈ, পিনে আছে গৰুকেইটা থাকোঁ। এইবোৰ গাইজ বৰষুণ থাকোঁতে ৰোৱা, তথাপিও মাটি চাটি চব ফাটি গৈছে মানে। গৰু এৰাল দিবলৈও জেগা নাইকিয়া হ'ল আৰু গাইজ, চোৱা এনেকেই মথাউৰিত এৰাল দিবলগীয়া হৈ আছে, যিহেতু আজিকালি মানুহ চবে ৰুই দিয়ে মাটিবোৰ, ৰুই নিদিলেও এইবোৰ কিবা কিবি খেতি কৰি দিয়ে। সেয়াই আৰু বাৰিষা দিনত গৰুকেইটাও কষ্ট পায় আৰু। তো গাইজ গৰুকেইটা বদলি কৰি ল'লোঁ, এই দুটা গৰু, তাৰপৰা এইটো এটা গৰু, আৰু এটা আছে, আৰু এটা মানে নৈ ইপাৰে আছে। তো এইটোও বদলি কৰি লওঁগৈ, তাৰপৰা ঘৰত যাম আৰু গাইজ। গাইজ ইটো গৰু ওচৰ পালোহি, নদীখন। তো গাইজ গৰুকেইটা বদলি কৰি পিনি এই গছজোপা তলতে বহিছোঁ, গছজোপা চোৱা গাইজ ইমান ধুনীয়া বতাহ মাৰি আছে। তো গাইজ এনেকুৱা গৰমৰ বন্ধত একমাত্ৰ আমিয়ে আছোঁ নেকি জানো, আমি মানে দাদা আৰু মই, যাক ঘৰৰ পৰা মানে কি দূৰত গা ধুব যাব নিদিয়ে, পাহাৰলৈ যাব নিদিয়ে, চবে লগবে ডিমৌৱে চিমৌৱে গা ধুই পিছে গাইজ। আমাৰ আকৌ এইখনি নদী, এইটো গৰু, আৰু ইয়াত মই। কি যে হ'ব গাইজ, এইখনি পাহাৰখনি চোৱা গাইজ। ঘৰৰ পৰা আকৌ গাইজ গা ধুব যাওঁ বুলি ক'লে এটাই ক'ব আৰু, ঘৰত পানী নাইকিয়া হৈছে নেকি। তো গাইজ গৰু চৰু বদলি কৰি আহি পিনি ঘৰ পাই গাইজ, দেখিছোঁ নহয় মাৰ লগত বিচনী বনাই আছোঁ। শাওণ মাহ সোমালে গাইজ, গৰমৰ মাহটো যাবলৈ বেছি দিন নাই, আজি মনত পৰিছে বিচনী বনাবলৈ। এখন কাৰ্টন ন আৰু এখন তামোলৰ ঢকুৱা গাইজ, এখন বনাই এটালোঁ।
মনাই ল'লে মানে কাটিব লাগিব আৰু ধুনীয়া কৰি পিনি। তো গাইছ বিচনীখন মনাই লওঁ আৰু তাৰপৰা গাটো ধুম অকণমান ওলাই যাম। তো গাইছ গা চা ধুই ভাত চাত খাই এতিয়া লাঙি পাতিব যাওঁ পথাৰত। এইকেইখন লাঙিখন যাবই যিখন লাগে দেখিছে নাই গাইছ। দেই ইয়াত তাত আকৌ ধুব লাগিব গৈ পিনি। তো গাইছ লাঙিখন পাতি আহোঁগৈ তাৰপিছত আকৌ এইখিনি ৰাতিকৈ দেখাম আৰু ন। তো গাইছ গৰু চৰু আনিলোঁ, লাঙি চাঙি পাতিলোঁ, এতিয়া আনি অলপ ওলাই যাওঁ গাঁৱৰ ৰাস্তাই দেখি। তো ব'লা দেখুৱাই আনি আমাৰ চাৰিআলিটো চৌখামদিং। তো গাইছ এখনি আমাৰ চৌখামদিং চাৰিআলিখন। এনেই ক অনুভৱটো কেনাই ফুৰিব আছে বাৰু কিন্তু ঠিকে। তো গাইছ ৰাতি হৈ গ'ল, তো এতিয়া শুবলৈ হ'ল আৰু গাইছ। যোনটো ৰুমৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ সেয়াতে সমাপ্ত দিব বোলো। তো আজিৰ ভিডিঅ'টো ইমানেই, সকলোৱে ছাপোৰ্ট কৰিবা, মৰম দিবা, ধন্যবাদ।